নমস্কাৰ, মই প্ৰাঞ্জল ফুকন, মেনেজিং ডাইৰেক্টৰ অসম আইটিআই ককৰদলি তিনিচুকীয়া। আৰু আপোনালোকক সকলোকে জনাব পাই সুখী হৈছোঁ যে আমাৰ অসম আইটিআইত 2025 বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়াসমূহ আৰম্ভ হৈছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত মেট্ৰিক পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা ডিগ্ৰী পাছ কৰিছে, সেইসকলে এতিয়া নামভৰ্তি কৰাৰ সুযোগ ল'ব পাৰিব। আৰু আমাৰ অসম আইটিআইত উপলব্ধ ট্ৰেডসমূহ হৈছে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, মেকানিক ডিজেল, ষ্টেনগ্ৰাফি, কপা, লগতে এটা বিশেষ ট্ৰেড আছে ইনষ্ট্ৰুমেণ্ট মেকানিক। আৰু আমাৰ সকলোকেইটা ট্ৰেড ভাৰত চৰকাৰৰ এনচিভিটিৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হয়। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ ইয়াৰ পৰা পাছ কৰি ওলাব সেইসকলে পাব এনচিভিটি চাৰ্টিফিকেট। গতিকে পলম নকৰিব। এডমিশ্যন প্ৰক্ৰিয়া যিহেতু চলি আছে আৰু আমাৰ ইয়াতে আসনৰ সংখ্যা একেবাৰে লিমিটেড হয়। যিসকলে আগতীয়াকৈ আহিব সেইসকলে নামভৰ্তি কৰাৰ সুযোগ ল'ব পাৰিব। আৰু আমাৰ ইয়াত পঢ়াৰ এটা ডাঙৰ সুযোগ লাভ কৰিব, যিহেতু হৈছে প্লেচমেণ্ট। আমাৰ ইয়াত যিসকল ছাত্ৰ ছাত্ৰীয়ে পাছ কৰি ওলাব সেইসকলে আমাৰ আইটিআইৰ তৰফৰ প্লেচমেণ্টৰ লগতে এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিঙৰ সুবিধা আমাৰ আইটিআইৰ ফালৰ পৰা কৰি দিয়া হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছে আইটিআই পঢ়িম, আইটিআই পঢ়াৰ পিছত জব লাগে, এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং লাগে, সেইসকলে সকলোবিলাক সুবিধা আমাৰ অসম আইটিআইৰ তৰফৰ পৰা ল'ব পাৰিব। গতিকে পলম নকৰিব, নামভৰ্তি চলি আছে, আহক আজিয়ে যোগাযোগ কৰক আমাৰ অসম আইটিআই ককৰদলি তিনিচুকীয়াত। আৰু স্ক্ৰীণত নম্বৰটো আহি আছে, অধিক তথ্যৰ বাবে যোগাযোগ কৰিব পাৰিব। ধন্যবাদ। জয় অসম।